দিগন্তৰ সিপাৰৰ আকাশখন মৃত্যুৰ ডায়েৰী। সুগন্ধি পখিলাবোৰৰ পম খেদি সুৰবোৰ বিচাৰি ফুৰিছিলোঁ বহু বছৰ। দিন ৰাতি একাকাৰ কৰি পল অনুপলবোৰ ক্ৰমে জঠৰ হৈ আহিছিল নিদ্ৰাহীন ৰাতিৰ দ্ৰাঘিমাত। জীৱনৰ ৫৪ বছৰৰ বসন্তত এদিন কঠিন নৰিয়াত পৰি গ'লোঁ। হস্পিটালৰ সকলো নতুন নতুন অভিজ্ঞতাই বেজী এটা ল'বলৈ ভয় কৰা মানুহজনক কৰি তুলিলে মহাযুদ্ধৰ সেনাপতি। বুকুৰ বতাহ টানি টানি সুৰবোৰ বজাবলৈ আৰম্ভ কৰিছিলোঁ অগণন জনতাৰ মাজত। কেতিয়াবা সুৰবোৰে আঘাত কৰিছিল কোনোবা নিজান অৰণ্যৰ চিচিৰ গছবোৰৰ শুকান পাতবোৰত আৰু হিচাপহীন লাস্যময়ী গাভৰুৰ কলিজাবোৰত। মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন। সন্মুখত ডাক্তৰ, অস্ত্ৰোপচাৰ। মোৰ উৰুখা পজাৰ জুলুঙাখনত মাত্ৰ কেইটামান টকা, য'ত সযতনে সাঁচি ৰাখিছিলোঁ বুকুৰ বতাহৰ সুৰবোৰ। সুৰবোৰ হঠাৎ এনেদৰে শেষ হৈ যাব নেকি? এয়াই এখন সুন্দৰতম উপন্যাস এখনৰ শেষ পৃষ্ঠা। এনেদৰে এদিন সুৰবোৰ স্তব্ধ হৈ যাব। বুকুৰ বতাহবোৰ কমি কমি মই দিগন্তৰ সিপাৰৰ নেদেখা এখন অন্য আকাশলৈ গুচি যাম। মোৰ ঘৰলৈ মোৰ নিথৰ দেহ চাবলৈ বহু মানুহৰ সমাগম হ'ব। ৰাস্তাৰ দুইপাৰে মানুহ থিয় হ'বলৈ ঠাই নাপাব। মানুহৰ ভিৰৰ মাজত চাইৰেন বজাই দুই এজন মন্ত্ৰী বিধায়কো আহিব পাৰে। ঘৰখনত কান্দোনৰ প্ৰতিধ্বনি উঠিব। মোৰ পত্নীক তেওঁৰ চুলি মেলা ক'লা চুলিত বনফুল তেল দি ৰেখা মামী আৰু চম্পাই আলফুলে সাৱটি সান্তনা দিব। মোৰ কুমলীয়া দিচাং নামৰ গোলাপৰ কলিটোৱে তধা লাগি চাই থাকিব। মোক শ্মশানলৈ নিয়া হ'ব। বহু মানুহৰ মাজত মোৰ নিথৰ দেহ পুৰি ছাই কৰি দিব। তাৰ পিছত লাহে লাহে সকলো কথা স্বাভাৱিক হৈ উঠিব। মই ৭ দিন ধৰি মোৰ আত্মাই ঘৰৰ এঠাইত য'তে ত'তে ঘূৰি ফুৰিব। মোৰ বিশ্বাস ৭-১০ দিনৰ ভিতৰত মই কোনোবা অসমৰ নাৰীৰ ভ্ৰূণৰ অগ্নিকুণ্ডত স্থিতি ল'ম আৰু পুনৰ জনম ল'ম। মোৰ ৫ বছৰ হোৱালৈকে বন্ধু, দিচাং, খুৰা-খুৰী, পত্নী, শহুদৰবোৰৰ ৫ বছৰ বাঢ়ি যাব। তেওঁলোকক চিনি পাম নে নাই মই নাজানো, কিন্তু মই নিশ্চিত যে জীৱনৰ যাত্ৰাপথত সকলোবোৰক লগ পাই থাকিম আৰু এটা নতুন জীৱনৰ আৰম্ভণি কৰিম। পত্নী জিনাই দিচাঙৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু এটা নতুন জীৱন আৰম্ভ কৰিবনে নাই সেই কথা মোৰ অজ্ঞাত। মৃত্যুৰ ডায়েৰীৰ কথা ভাবিলে অকল দুখকৰে নহয়, ই এক সুখৰ অমল অনুভূতি। আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে প্ৰিয় বাঁহীবাদক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী শিল্পী, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা বাঁহীবাদক দীপক শৰ্মাদা বৰ্তমান হস্পিটালত এক জটিল ৰোগত আক্ৰান্ত হৈ দীপকদা বৰ্তমান হস্পিটালত আছে। আৰু এই জগতে আমি সকলোকে অসমৰ ৰাজ্যক অনুৰোধ কৰিম, দীপকদাৰ এই যি ব্যয়বহুল চিকিৎসা, এই চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে যি পাৰে সাধ্যানুসাৰে আপোনালোকে সহায় কৰক। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আপোনালোকে যিমান পাৰে আৰোগ্য হোৱাৰ পথত সহায় আগবঢ়াওক। দীপকদাই হস্পিটেলৰ বেডত থাকি এটা কবিতা লিখিছে, যি কবিতাই হয়তো সকলোৰে হৃদয়বোৰ কিছু হ'লেও ভাঙি পৰিব। যি কবিতা শুনিলে হয়তো আমাৰ সকলোৰে
এই প্ৰিয় বাঁহীবাদকগৰাকীক এক যুদ্ধৰ পৰা উভতাই অনাৰ ক্ষেত্ৰত সহায় কৰিব। দীপকদাই তেওঁৰ হস্পিটেলৰ বেডত লিখা কবিতাটিৰ শিৰোনাম দিগন্তৰ সিপাৰৰ আকাশখন, মৃত্যুৰ ডায়েৰী। সুগন্ধি পখিলাবোৰৰ পম খেদি সুৰবোৰ বিচাৰি ফুৰিছিলোঁ বহু বছৰ। দিন ৰাতি একাকাৰ কৰি পল অনুপলবোৰ ক্ৰমে জঠৰ হৈ আহিছিল নিদ্ৰাহীন ৰাতিৰ দ্ৰাঘিমাত। জীৱনৰ ৫৪ বছৰৰ বসন্তত এদিন কঠিন নৰিয়াত পৰি গ'লো। হস্পিটালৰ সকলো নতুন নতুন অভিজ্ঞতাই বেজী এটা ল'বলৈ ভয় কৰা মানুহজনক কৰি তুলিলে মহাযুদ্ধৰ সেনাপতি। বুকুৰ বতাহ টানি টানি সুৰবোৰ বজাবলৈ আৰম্ভ কৰিছিলোঁ অগণন জনতাৰ মাজত। কেতিয়াবা সুৰবোৰে আঘাত কৰিছিল কোনোবা নিজান অৰণ্যৰ চিচিৰ গছবোৰৰ শুকান পাতবোৰত আৰু হিচাপহীন লাস্যময়ী গাভৰুৰ কলিজাবোৰত। মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন। সন্মুখত ডাক্তৰ, অস্ত্ৰোপচাৰ। মোৰ উৰুখা পজাৰ জুলুঙাখনত মাত্ৰ কেইটামান টকা, য'ত সযতনে সাঁচি ৰাখিছিলোঁ বুকুৰ বতাহৰ সুৰবোৰ। সুৰবোৰ হঠাৎ এনেদৰে শেষ হৈ যাব নেকি? এয়াই এখন সুন্দৰতম উপন্যাস এখনৰ শেষ পৃষ্ঠা। এনেদৰে এদিন সুৰবোৰ স্তব্ধ হৈ যাব। বুকুৰ বতাহবোৰ কমি কমি মই দিগন্তৰ সিপাৰৰ নেদেখা এখন অন্য আকাশলৈ গুচি যাম। মোৰ ঘৰলৈ মোৰ নিথৰ দেহ চাবলৈ বহু মানুহৰ সমাগম হ'ব। ৰাস্তাৰ দুইপাৰে মানুহ থিয় হ'বলৈ ঠাই নাপাব। মানুহৰ ভিৰৰ মাজত চাইৰেন বজাই দুই-এজন মন্ত্ৰী বিধায়কো আহিব পাৰে। ঘৰখনত কান্দোনৰ প্ৰতিধ্বনি উঠিব। মোৰ পত্নীক তেওঁৰ চুলি মেলা ক'লা চুলিত বনফুল তেল দি ৰেখা মামী আৰু চম্পাই আলফুলে সাৱটি সান্তনা দিব। মোৰ কুমলীয়া দিচাং নামৰ গোলাপৰ কলিটোৱে তধা লাগি চাই থাকিব। মোক শ্মশানলৈ নিয়া হ'ব। বহু মানুহৰ মাজত মোৰ নিথৰ দেহ পুৰি ছাই কৰি দিব। তাৰ পিছত লাহে লাহে সকলো কথা স্বাভাৱিক হৈ উঠিব। মই ৭ দিন ধৰি মোৰ আত্মাই ঘৰৰ এঠাইত য'তে ত'তে ঘূৰি ফুৰিব। মোৰ বিশ্বাস ৭-১০ দিনৰ ভিতৰত মই কোনোবা অসমৰ নাৰীৰ ভ্ৰূণৰ অগ্নিকুণ্ডত স্থিতি লম আৰু পুনৰ জনম ল'ম। মোৰ ৫ বছৰ হোৱালৈকে বন্ধু, দিচাং, খুৰা-খুৰী, পত্নী, সহোদৰবোৰৰ ৫ বছৰ বাঢ়ি যাব। তেওঁলোকক চিনি পাম নে নাই মই নাজানো, কিন্তু মই নিশ্চিত যে জীৱনৰ যাত্ৰাপথত সকলোবোৰক লগ পাই থাকিম আৰু এটা নতুন জীৱনৰ আৰম্ভণি কৰিম। পত্নী জিনাই দিচাঙৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু এটা নতুন জীৱন আৰম্ভ কৰিবনে নাই সেই কথা মোৰ অজ্ঞাত। মৃত্যুৰ ডায়েৰীৰ কথা ভাবিলে অকল দুখকৰে নহয়, ই এক সুখৰ অমল অনুভূতি। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।